বিধায়কৰ পুত্ৰ তেল চুৰি চক্ৰৰ লগত জড়িত হোৱা বাতৰি সম্প্ৰচাৰৰ পিছতেই বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া। আমনিৰ ইব্ৰাহিম আলী নামৰ যুৱক ৰেজাউল হুদা ওৰফে ৰকিবুলৰ পৰা বিয়া বুলি ৮০,০০০ টকা ধাৰ লৈছিল। ধাৰ লোৱা টকা ৫০,০০০ অনলাইন যোগে পঠিয়াইছিল আৰু ৩০,০০০ টকা এতিয়াও পাবলগীয়া আছে বুলি দাবী নুৰুল হুদাৰ। উল্লেখ্য যে দুদিন পূৰ্বে আমনিৰ ইব্ৰাহিম আলী তেল চুৰি চক্ৰৰ সৈতে জড়িত বুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছতেই অনলাইন যোগে ধনৰ লেনদেন হোৱা দেখি তেল চুৰিৰ লগত জড়িত বুলি পাক লগাই আছে বুলি মন্তব্য নুৰুল হুদাৰ। মই আইন কেতিয়াও ভংগ নকৰোঁ, আইনৰ মতে আইনে গতি কৰিব, তাত মই সহযোগ কৰিম। মই যোৱা 19 তাৰিখৰ পৰা মই বাহিৰত আছোঁ, বিভিন্ন কামত ব্যস্ত হৈ আছোঁ। তাৰপিছত মোৰ সৰু ল'ৰাটোৰ ফুটবল খেলি লিগামেণ্ট ছিঙিলে, তাকো চাৰ্জাৰী কৰা নিল বোম্বৰ পৰা। মই 2 তাৰিখে আহি পাইছোঁ গুৱাহাটী। কালি যোৱা ৰাতি মই গম পালোঁ যে মোৰ ল'ৰা ৰকিবুলৰ এগেইনষ্টত কিবা এফআইআৰ হৈছে আৰু পুলিচে বিচাৰি থকাও গম পালোঁ, মোৰ কথা কৈছে। তাৰপিছত মই অলপ তদন্ত কৰি চালোঁ, সোধ-পোছ কৰি চালোঁ যে আমনিৰ ইব্ৰাহিম আলী বুলি নামৰ এজন ল'ৰা আছে। সি মোৰ ল'ৰা ৰকিবুলৰ পৰা ৮০,০০০ টকা ধাৰ লৈ গৈছিলে তাৰ বিয়াৰ সময়ত, আৰু সেই ৮০,০০০ টকাৰ বহুদিন পিছত ৫০,০০০ টকা অনলাইনত পে'মেণ্ট কৰি দিলে আৰু ৩০,০০০ টকা তাৰ পাবলৈ আছে। আৰু সেই ইব্ৰাহিম আলী তেল চুৰি সংক্ৰান্তত 1 তাৰিখে নে 2 তাৰিখে এৰেষ্ট হৈছে। তাৰপিছত তাৰ মোবাইলত অনলাইন পে'মেণ্ট মোৰ ল'ৰাৰ তাত দিয়া দেখা পাইছে, সিও কৈছে দিছে বুলি। সেই অনলাইন যোগে তাৰ পৰা ৫০,০০০ টকা তাৰ পৰা যে আহিছে মোৰ ল'ৰাৰ একাউণ্টত, সেইটোৱে পাক লগাই মানে তেওঁলোকৰ লগত জড়িত কৰি আছে। তো মোৰ কথাটো হ'ল এইটোৱেই যে মই অসম বিধানসভাৰ সদস্য, মই আইন কেতিয়াও ভংগ নকৰোঁ, আইনৰ মতে আইনে গতি কৰিব, আইনত সহযোগ কৰিম, আৰক্ষীক সহযোগ কৰিম, কিন্তু মই ন্যায় বিচাৰিছোঁ। যদি মোৰ ল'ৰা দোষী হয় শাস্তি পাক, কোনো কথা নাই, কিন্তু ৰাজনৈতিকভাৱে যাতে মেৰ পাছত পেলাই মানে অপৰাধী সজোৱা নহয়, তাৰ বাবে মই গোটেই পক্ষক মই এটা অনুৰোধ জনাইছোঁ।